নাৰায়ণ বুলি এজন দাদাই এখন মিচিং চিনেমা কৰিছিলে। চিনেমাৰ 3টা মিচিং গান আছে। চিনেমা ৰিলিজ কৰিব হ'ল, জুবিন গাৰ্গে গান গোৱাই নাই, সময় নাপায়, বম্বেলৈ গুচি যায়। এদিন ক'লে আজি তোৰ গানকেইটা গাম। নাৰায়ণ চিলে মোৰতো 3টা গান আছে মিচিং গান। কৈছে হ'ব আজি গাই দিম। নাৰায়ণ চিলে ভাবিছে গোটেই দিনটো লাগিব 3টা গান গাওঁতে। জুবিন গাৰ্গে মিচিং গান শিকি, মিচিং ভাষা শিকি, প্ৰনাউন্সিয়েশ্যন তেওঁলোকৰ শব্দৰ উচ্চাৰণ শিকি 1.5 ঘণ্টাত 3টা মিচিং গান গাই দিলে। তেতিয়া যিজনে শিকাবলৈ আহিছিলে তেওঁ ক'লে যে তই দেখোন আমাতকৈ ভালকৈ কৈছোঁ, তোক গান শিকাব দৰকাৰেই নাই, কিন্তু মিচিং শব্দবিলাক শিকাই দিছে। মানে মই এইটো কথা কৈছোঁ যে কিতাপ যে পঢ়িছিলে, কিতাপ পঢ়োঁতেও ইমান কনচেনট্ৰেশ্যন হোৱাত, মানে ইমান মনোযোগ দি পঢ়ে। কেতিয়াবা আমি এদিন এনেকুৱা মনোযোগ দিয়ে পঢ়াটো এনেকুৱা হ'ল, সত্যজিৎ ৰায়ে মানে চিনেমা শ্বুটিং কৰাৰ আগতে হাতেৰে স্কেটছ কৰি লয় কি যিবিলাক শ্বুট কৰিব। সেই তাৰে এখন কিতাপ আছিলে তেওঁলোকৰ ঘৰত। আৰু এদিন কিবা আলোচনা কৰি থাকোঁতে হঠাৎ কথাটো ওলালে যে চিনেমাখনৰ এটা শ্বট আছে, এখন ট্ৰেইন গৈ থাকে আৰু বুঢ়ীগৰাকী ছাইডত বহি থাকে। তেতিয়া লগৰটোৱে সুধিলে, প্ৰসেনজিৎ গুপ্তা আছিলে তাৰ নাম, যে সেই শ্বটটো নাই নেকি মানে স্কেটছিং বহীখনত। যে জুবিনে ক'লে না আছেতো। কি কৈছে নাই, মই সেইখন দেখা নাই। জুবিনে ক'লে আছে, তই 89ৰ পৰা 91ৰ ভিতৰত চা, 3টা পেজৰ ভিতৰত কোনোবা এটা আছে। জুবিন গাৰ্গে কিন্তু ক্লাছ 6তে কিতাপখন চোৱা। আচৰিত মানে হেৰিটো, ইমান কনচেনট্ৰেট দি পঢ়ে। কেতিয়াবা এনেকুৱা হয়, আমি কেতিয়াবা টেষ্ট কৰি চাওঁ, এই ফ্লাইটত মেগাজিনখন পঢ়ি থাকে। যিখন ফ্লাইটত যাওঁ তেওঁলোকৰ ফ্লাইটৰে এখন মেগাজিন থাকে। তাতে এটা ইণ্টাৰভিউ চলি আছিলে, ইণ্টাৰভিউ দিয়া আছিলে শিৱমণি, একদম বিখ্যাত পাইকাৰচাৰিষ্ট। মই সুধিলোঁ শিৱমণি গুৰু কোন আছিল, তুমি পঢ়ি আছিলা নহয়? কি কৈছে, গুৰুজনৰ নাম লিখা আছে, মনত পৰিলে, তিলক গুপ্তু। মানে একো শব্দই পাহৰি নাযায়, মনোযোগটো মানে ইমান বেছি। নাৰায়ণ বুলি এজন দাদাই এখন মিচিং চিনেমা কৰিছিলে। চিনেমাৰ 3টা মিচিং গান আছে। চিনেমা ৰিলিজ কৰিব হ'ল, জুবিন গাৰ্গে গান গোৱাই নাই, সময় নাপায়, বম্বেলৈ গুচি যায়। এদিন ক'লে আজি তোৰ গানকেইটা গাম। নাৰায়ণ চিলে মোৰতো 3টা গান আছে মিচিং গান। কৈছে হ'ব আজি গাই দিম। নাৰায়ণ চিলে ভাবিছে গোটেই দিনটো লাগিব 3টা গান গাওঁতে। জুবিন গাৰ্গে মিচিং গান শিকি, মিচিং ভাষা শিকি, প্ৰনাউন্সিয়েশ্যন তেওঁলোকৰ শব্দৰ উচ্চাৰণ শিকি 1.5 ঘণ্টাত 3টা মিচিং গান গাই দিলে। তেতিয়া যিজনে শিকাবলৈ আহিছিলে তেওঁ ক'লে যে তই দেখোন আমাতকৈ ভালকৈ কৈছোঁ, তোক গান শিকাব দৰকাৰেই নাই, কিন্তু মিচিং শব্দবিলাক শিকাই দিছে। মানে মই এইটো কথা কৈছোঁ যে কিতাপ যে পঢ়িছিলে, কিতাপ পঢ়োঁতেও ইমান কনচেনট্ৰেশ্যন হোৱাত, মানে ইমান মনোযোগ দি পঢ়ে। কেতিয়াবা আমি এদিন এনেকুৱা মনোযোগ দিয়ে পঢ়াটো এনেকুৱা হ'ল, সত্যজিৎ ৰায়ে মানে চিনেমা শ্বুটিং কৰাৰ আগতে হাতেৰে স্কেটছ কৰি লয় কি যিবিলাক শ্বুট কৰিব। সেই তাৰে এখন কিতাপ আছিলে তেওঁলোকৰ ঘৰত। আৰু এদিন কিবা আলোচনা কৰি থাকোঁতে হঠাৎ কথাটো ওলালে যে চিনেমাখনৰ এটা শ্বট আছে, এখন ট্ৰেইন গৈ থাকে আৰু বুঢ়ীগৰাকী ছাইডত বহি থাকে। তেতিয়া লগৰটোৱে সুধিলে, প্ৰসেনজিৎ গুপ্তা আছিলে তাৰ নাম, যে সেই শ্বটটো নাই নেকি মানে স্কেটছিং বহীখনত। যে জুবিনে ক'লে না আছেতো। কি কৈছে নাই, মই সেইখন দেখা নাই। জুবিনে ক'লে আছে, তই 89ৰ পৰা 91ৰ ভিতৰত চা, 3টা পেজৰ ভিতৰত কোনোবা এটা আছে। জুবিন গাৰ্গে কিন্তু ক্লাছ 6তে কিতাপখন চোৱা। আচৰিত মানে হেৰিটো, ইমান কনচেনট্ৰেট দি পঢ়ে। কেতিয়াবা এনেকুৱা হয়, আমি কেতিয়াবা টেষ্ট কৰি চাওঁ, এই ফ্লাইটত মেগাজিনখন পঢ়ি থাকে। যিখন ফ্লাইটত যাওঁ তেওঁলোকৰ ফ্লাইটৰে এখন মেগাজিন থাকে। তাতে এটা ইণ্টাৰভিউ চলি আছিলে, ইণ্টাৰভিউ দিয়া আছিলে শিৱমণি, একদম বিখ্যাত পাইকাৰচাৰিষ্ট। মই সুধিলোঁ শিৱমণি গুৰু কোন আছিল, তুমি পঢ়ি আছিলা নহয়? কি কৈছে, গুৰুজনৰ নাম লিখা আছে, মনত পৰিলে, তিলক গুপ্তু। মানে একো শব্দই পাহৰি নাযায়, মনোযোগটো মানে ইমান বেছি।